এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেইখনমান বিশেষ আঁচনিলৈ। তো ইতিমধ্যে লাখ লাখ দুখীয়াসকলে এই কেইখন আঁচনিৰ সুবিধা লাভ কৰিলে। তো অসম চৰকাৰে ইতিমধ্যে এই কেইখন আঁচনিৰ সুবিধা প্ৰদান কৰিছে। তো কি আঁচনিৰ সুবিধা প্ৰদান কৰিছে সেয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে নাৰী শক্তিলৈ বিত্তীয় সকাহ। অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে ৭৮,০০০ৰো অধিক ঋণ ধাৰকক তেওঁলোকৰ ঋণ যোগ্যতা আৰু বিত্তীয় স্থিৰতা পুনৰুদ্ধাৰ কৰিবলৈ ২২৩ কোটি টকাৰ মুঠ সাহায্য পেকেজৰ সৈতে লাভান্বিত কৰিলে অসম চৰকাৰে। ২ নম্বৰত কৈছে শিক্ষাগত উৎকৰ্ষ সন্মান। তাৰপিছত লিখা আছে বিভিন্ন আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২৬,৯৬৯ গৰাকী সফল শিক্ষাৰ্থীলৈ নগদ পুৰস্কাৰ প্ৰদান। লগতে নৱম শ্ৰেণীত অধ্যয়নৰত ৩,২৩,৬৪০ গৰাকী শিক্ষাৰ্থীক চাইকেল বিতৰণ কৰিলে অসম চৰকাৰে। উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ সফল যোগ্য বিবেচিত শিক্ষাৰ্থী ৪৮,৬৭৩খন স্কুটি প্ৰদান ইতিমধ্যে কৰিলে অসম চৰকাৰে। তাৰপিছত ৩ নম্বৰত কৈছে দুৰ্যোগ প্ৰভাৱীসকললৈ সাহায্য। দুৰ্যোগত ক্ষতিগ্ৰস্ত ৬,৮৬,৪৫৭টা পৰিয়াললৈ মুঠ ৩৫৩.৩৭ কোটি টকা পোনপটীয়া সাহায্য প্ৰদান কৰিলে অসম চৰকাৰে। ৪ নম্বৰত কৈছে ঔদ্যোগিক বিকাশত উৎসাহিতকৰণ। খাদ্য সংসাধন গোটসমূহক সমৰ্থন কৰিবলৈ ৬,৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যক ২১.৯০ কোটি টকা বিতৰণ কৰিলে অসম চৰকাৰে। ইতিমধ্যে অসম চৰকাৰে এই কেইখন আঁচনিৰ সুবিধা অসমৰ লাখ লাখ দুখীয়াসকলক প্ৰদান কৰিলে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে। তো চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে চাহ বাগিচা সম্প্ৰদায়ক সবলীকৰণ। ATCL চাহ বাগিচাৰ কৰ্মী আৰু কৰ্মচাৰীসকলৰ বাবে বনাছ ঘোষণা। ২০২৩-২৪ বিত্তীয় বৰ্ষ বনাছৰ বাবে আবণ্টন ৮.১৩ কোটি টকা। যোগ্য কৰ্মী আৰু কৰ্মচাৰীৰ বাবে ২০% বনাছ ঘোষণা কৰিছে অসম চৰকাৰে। তো যিসকল চাহ বাগিচাৰ কৰ্মচাৰীসকলে ATCL চাহ বাগিচাৰ অন্তৰ্গত সেইসকলৰ বাবে ২০% বনাছ ঘোষণা কৰিছে অসম চৰকাৰে। লগতে যিসকল কৃষকৰ নাম বা যিসকল শ্ৰমিকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে অতি সোনকালে কৰি লওক, অন্যথা আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আঁচনিবোৰৰ সুবিধা লাভ নকৰে। তো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে সবিশেষ জনাই দিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি